নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণদাস। আমি এটা সুন্দৰ ইভেণ্টত আছোঁ। টংলাত এটি উল্লেখযোগ্য প্ৰতিষ্ঠান, যিটো নেকি আৰ্ট এণ্ড ক্ৰাফটিং, ডিজাইন এণ্ড ডিটিপি, ফ্লেক্সৰ পৰা আৰম্ভ কৰি কিতাপ গ্ৰন্থ পঢ়ালৈকে এটি বিশেষ প্ৰতিষ্ঠান ফ্লেক্সিচাইন। আৰু ফ্লেক্সিচাইনৰ আজি নতুন এটা কাৰ্যালয় উন্মোচন হ'ব। মোৰ কেমেৰা পাৰ্চনে দেখুৱাব এটা সুন্দৰ এটি পৰিৱেশত ফ্লেক্সিচাইন নতুনভাৱে এটি অফিচ আৰম্ভণি কৰিবলৈ ওলাইছে। আৰু ইয়াৰ ডিজিটেল মেচিন, য'ত আমি আমাৰ ফ্লেক্স, বেনাৰ আদি প্ৰিণ্ট কৰোঁ। তো আজি নতুনভাৱে নতুন এটি অনুষ্ঠান, আৰু এই অনুষ্ঠানৰ স্বত্বাধিকাৰ আছে, তেখেতৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। নতুন ৰূপত আমি এতিয়া পাম ফ্লেক্সিচাইনক, আৰু ফ্লেক্সিচাইনৰ এটা সুন্দৰ অনুষ্ঠান আজি ইনগ্ৰেশ্যন হ'বলৈ গৈ আছে। মোৰ লগত আছে তেওঁলোকৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তাই। এতিয়া আজি যিহেতুকে এটা ইনগ্ৰেশ্যন অনুষ্ঠান আজি আৰম্ভণি হ'ব, ফ্লেক্সিচাইন এটি নতুন ৰূপত আহি আছে। আমাৰ ধন কি ক'ব আজি ফ্লেক্সিচাইনৰ নতুন অফিচৰ শুভ উদ্বোধন? ৰাইজৰ কাৰণে আগবঢ়ালোঁ নতুন এটা ইউনিট ক'ব গ'লে, আৰু যিটো বৰ্তমান নৰ্থ ইষ্টৰ এইটো 3 নম্বৰ মেচিন, যিটো স্পীড কোৱালিটি আপোনাক দেখাম বাৰু এতিয়া। আৰু বৰ্তমান সম্পূৰ্ণ সুবিধা প্ৰিণ্টিঙত দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। কি ব্যৱস্থা থাকিব? ফ্লেক্স আছে, ডিজিটেল প্ৰিণ্টিং, এইটো ডিজিটেল মেচিন, ইয়াৰ কোৱালিটি চাৰ্টিফিকেট, ৰেজিষ্ট্ৰেশ্যন হ'ব, উন্নত মানৰ হ'ব। উন্নত মানৰ। কেনেধৰণৰ সুবিধা লাভ কৰিব ইয়াতে? যিখিনি কাষ্টমাৰ আহিব, হ'ব কোৱান্টিটি বেচিছত আমাৰ কামবিলাক হয়। যিমান কোৱান্টিটি সেই হিচাপে আমাৰ ৰেটবিলাকো থাকে। বেছিভাগ মানুহৰ এতিয়াও সন্দেহ আছে যে ওদালগুৰি বা টংলাত ভালদৰে কোনোৱে ক'ব নোৱাৰে এতিয়া নৰ্থ ইষ্টৰ ভিতৰত কম ৰেটত আমি কাম কৰিবৰ কাৰণে সাজু হৈ আছোঁ। এতিয়া ফ্লেক্সিচাইনে এই ক্ষেত্ৰত কিমান এচুৰেঞ্চ দিব পাৰে? 100%। কাষ্টমাৰে কাম দিয়ক, আমি সেই হিচাপে আপোনাক কোটেশ্যন দি দিম, আপুনি মাৰ্কেট ট্ৰাই কৰিব পাৰে। ফ্লেক্সিচাইনৰ ড্ৰিমছ কি? আৰু নতুনত্ব কিছুমান সংযোজন কৰিবৰ কাৰণে, যিটো আমি বাহিৰলৈ যাই আছোঁ এতিয়া। বিশেষকৈ ইম্পৰ্টেণ্ট হৈ আছে আমাক এতিয়া, যেনেকৈ ক্লথ ফেব্ৰিকৰ প্ৰিণ্টিং, যিটো ইউনিট ইয়াত পঢ়াব গ'লে বহুত ডাঙৰ এটা বাজেট আমাক প্ৰয়োজন হ'ব। তো চৰকাৰে কি সহায় কৰে চাওঁ আগলৈকে। আপুনি তেনেকৈ চৰকাৰৰ লগত আবেদন? নাই, বৰ্তমানলৈকে নাই। এপ্লাই কৰিছিলোঁ, এইবিলাক আৰু বাদ দিছোঁ। আৰু ইমান সময় আমি দিব নোৱাৰোঁ এতিয়া, আমি আৰু গমেই পাইছোঁ ভাই। যি হওক, আমি উত্তৰ কামনা কৰিছোঁ। নিশ্চয়। আৰু আজিৰ এই যে কাৰ্যালয় উদ্বোধনী হ'ব, এই উদ্বোধনী অনুষ্ঠানত এটা নতুন ৰূপত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটোৱেই সেইটো মেচিন, চাব পাৰে যিটো হাই স্পীডত ইয়াৰ প্ৰিণ্টিং হ'ব। ইতিমধ্যে প্ৰচেছ কৰি আছে, প্ৰচেছ দেখাব বুলি কৈছে, আপোনালোকে চাব পাৰিব। আৰু আমি জনাম যে টংলাৰ পাইনিয়ৰ ছিনিয়ৰ ছেকেণ্ডেৰী সন্মুখত ফ্লেক্সিচাইনৰ এইটো নতুন প্ৰেছ আৰু এই প্ৰিণ্টিং প্ৰেছৰ যিটো কাৰ্যালয়, ইতিমধ্যে যিসকলে ফ্লেক্সিচাইন সম্পৰ্কে জানে তো তেওঁলোকে জানে, কিন্তু যিসকলে নাজানে তেওঁলোকৰ কাৰণে এইটো নতুন অনুষ্ঠান। আপোনালোকে চাব পাৰিছে এই যিটো হাই স্পীড মেচিন, কিমান স্পীডত মেচিনটো চলিছে আৰু কিমান সোনকালে, কিমান ইঞ্চিকৈ এবাৰত 4 ইঞ্চিতকৈ ইয়াৰ পষ্টিং কেনেকুৱা আহে? পষ্টিং চাৰ্জ আপোনাৰ পেপাৰ কোৱালিটি প্লাছ আপোনাৰ কোৱান্টিটিৰ ওপৰত ডিপেণ্ডিং হ'ব আপোনাৰ পষ্টিং। সাধাৰণতে এখন দুখন কৰিলে যিটো নৰ্মেল কষ্ট আহে, এতিয়া বাল্কত যেতিয়া কাম হ'ব এইবিলাক এতিয়া 500 কপি 1000 কপি এনেকৈ আছে। অ'কে। যেতিয়া কোৱান্টিটি বেছি পৰিমাণৰ হয় তেতিয়া কেনেকৈ আহে? তেনেকুৱা প্ৰত্যেক টাইমত আমাৰ ৰেটবিলাক অলপ বেলেগ ধৰণে আমি কাষ্টমাৰলৈ আগবঢ়াই আছোঁ। এতিয়া ইলেকশ্যনৰ টাইম আহি আছে, তো সেই হিচাপে কাষ্টমাৰৰ ৰেটবিলাক হ'ব। অ'কে, চেষ্টা কৰি আছোঁ। আপোনালোকে দেখিছে চাওক কিমান স্পীডত মেচিনটো ৰান কৰিছে। আৰু তেওঁ কোৱাৰ দৰে যে একেবাৰতে 4 ইঞ্চিকৈ ফ্লেক্স চলাইছে। তো আমি এই কথাটো ভাবিব পাৰোঁ যে কিমান স্পীডত ইয়াত কাম হ'ব, আৰু খুব সময় বাচিব ন, বহুত সময় বাচিব আৰু কম খৰচত হ'ব। আপুনি প্ৰিণ্টিং কোৱালিটি চাব পাৰিছে, কিমান সুন্দৰ প্ৰিণ্টিং কোৱালিটি আৰু স্পীডো আমি দেখুৱাইছোঁ। এয়া এটা চিৰিঞ্জ ইতিমধ্যে শেষ হ'ল, আৰু আপোনালোকক দেখুৱাইছোঁ, মই দূৰৰ পৰাই দেখুৱাইছোঁ ইয়াৰ এটা ভিজুৱেলাইজেশ্যনছ। এনেদৰেই টংলাৰ মাজমজিয়াত এনেদৰে ফ্লেক্সিচাইনে নতুন ৰূপত আহি আছে, আৰু খুব কম সময়ৰ ভিতৰত সময় বচোৱাকৈ যিকোনো ধৰণৰ প্ৰিণ্টিং আদি কৰিব। আৰু আপোনালোকক দেখুৱাইছোঁ কিমান স্পীডত একেবাৰে 4 ইঞ্চিকৈ, অৰ্থাৎ দিনত কিমান প্ৰিণ্ট কৰিব পাৰিব যদি এনে স্পীডত চলি থাকে? আমাৰ এইটো বৰ্তমান স্পীড অলমষ্ট 4200 পাৰ আৱাৰ। আৰু এটি আছে আমাৰ অলৰেডি, সেইটোত আপোনাৰ প্ৰায় আমাৰ 2600-2700 স্কুৱেৰ ফিট পাৰ আৱাৰত।
গতিকে ভাব পাৰি যদি এটা ঘণ্টাত 4,000 পিচ ওলাব পাৰে তেনেহ'লে দিনটোত কিমান কাণ ওলাব তো নিশ্চয় এইটো হ'লচেলিং মাৰ্কেটত বা বিশেষ কিছুমান অৰ্ডাৰ লৈ পেলাই কৰিব পৰা যাব নিশ্চয় কেনেধৰণৰ ইয়াতে এইসকল এতিয়ালৈকে আপুনি তেনেধৰণৰ কণ্ট্ৰেক্ট পাইছে বা তেনেকুৱা কাম যিহেতুকে ইমান এটা ডাঙৰ বাজেট নাই নাই আমি সেনেকৈ বিশেষ বাজেট আমি মেইনলি এতিয়া ওদালগুৰিখন কভাৰ কৰিব চেষ্টা কৰি আছোঁ লাহে লাহে ষ্টেপ বাই ষ্টেপ যাম এইটো যিহেতুকে এটা হেভি বাজেট নিশ্চয়কৈ তেনেধৰণৰ কিছুমান প্লেনিং আছে যে আমি ইটো সিটো কৰিম বা কেনেধৰণৰ যিহেতুকে ডাঙৰ এটা অনুষ্ঠান ডাঙৰকৈ চলিবলৈ হ'লে তেনেকুৱা ডাঙৰ এটা কণ্ট্ৰেক্ট লাগিবই এতিয়া চাওঁ কি হয় লাহে লাহে এতিয়া বাহিৰৰ কিছুমান কাম কিমান আশাবাদী 100% পাম নিশ্চয়কৈ আমি আশা কৰিছোঁ এনেকৈ নিশ্চয়কৈ ফ্লেক্সি চানে দেখিছোঁ আমি এটা স্পীড চাওক ইমান কম সময়ত মাত্ৰ 3 মিনিটৰ সময়ৰ ভিতৰত প্ৰায় 100 পিচ ইতিমধ্যে প্ৰিণ্ট কৰি ওলাইছে তো এই যিটো মেচিনৰ স্পীড আৰু এই স্পীডে নিশ্চয়কৈ আমাৰ সময় খুব কম বচাব এই নতুন ৰূপত এই যিখিনি কাম ইয়াতে কৰি থকা গৈছে সেই কামখিনি আমি চাব পাৰিম বা কৰিব পাৰিম আৰু কম সময়ৰ ভিতৰত কম খৰচত এনেকৈ আমি আমাৰ যিখিনি কাম আছে যিখিনি অভাৱ আছে সেইখিনি পূৰণ কৰিব পাৰিম ফ্লেক্সি চাইনৰ আজিৰ এই উদ্বোধনী অনুষ্ঠানত মই অতি আন্তৰিকতাৰে শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে আহিব টংলা পাইনৰ ছিনিয়ৰ ছেকেণ্ডেৰী পইণ্টত ফ্লেক্সি চাইনৰ প্ৰিণ্টিং প্ৰেছত আপোনালোকৰ যিখিনি কাম আছে কৰিবলৈ কৰিব আৰু যদি আপোনালোকৰ ওচৰত কোনোবা আছে তেওঁলোকক জনাব স্বাগতম জনাইছোঁ ফ্লেক্সি চাইনলৈ আপোনালোকে আহিব আপোনালোকৰ নিজৰ কাম লৈ উন্নত মানৰ কোৱালিটিযুক্ত কাম আপুনি ফ্লেক্সি চাইনত উপলব্ধ কৰিব পাৰিব ধন্যবাদ